সামাজিক মিডিয়াত চলি থকা আলোচনা আৰু অনুমানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। ইয়াত উল্লেখ কৰা কোনো তথ্য এতিয়ালৈকে চৰকাৰীভাৱে নিশ্চিত কৰা হোৱা নাই। এই ভিডিঅ'টো কেৱল তথ্যমূলক আৰু আলোচনা ভিত্তিক উদ্দেশ্যৰ বাবে নিশ্চিত তথ্যৰ বাবে সদায় চৰকাৰী ঘোষণা অনুসৰণ কৰিব। নমস্কাৰ। আজি 16 তাৰিখ 2024। অন্য দিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে আপডেট। আজি আমি আলোচনা কৰিম এটাৰ বিষয়ৰ ওপৰত, সেইবাবে ভিডিঅ'টো অলপো স্কিপ নকৰিব। এই আপডেটটো আপোনালোকে শেষলৈ নাচালে এনেধৰণৰ তথ্য মিছ কৰিব পাৰে। অংগনবাড়ী কৰ্মী আৰু তেওঁলোকৰ সুবিধাৰ সম্পৰ্কীয় এই বিষয়টোত অসমৰ বহু ঠাইত আলোচনা হৈ থকা দেখা গৈছে। এই ভিডিঅ'ত আৰম্ভ কৰাৰ আগত আপোনালোকক আগতীয়াকৈ কৈ থওঁ যে মই যি তথ্যসমূহ ক'ম সেইবোৰ বিভিন্ন আলোচনাৰ আৰু উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে। এই খবৰসমূহ এতিয়ালৈকে চৰকাৰীভাৱে ঘোষণা কৰা হোৱা নাই। সেইবাবে আপোনালোকে ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে চাই নিজেই বুজি ল'ব। এতিয়া আমি মূল কথাটোলৈ আহোঁ। অসমত অংগনবাড়ী কৰ্মী ব্যৱস্থাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যৱস্থা। এই ব্যৱস্থাটোৰ জৰিয়তে গাঁও আৰু চহৰ দুয়োটা ঠাইত শিশু আৰু মাতৃসকলৰ প্ৰতি যত্ন লোৱা হয়। অংগনবাড়ী কৰ্মীসকল প্ৰতিদিনে বহু ধৰণৰ কাম কৰি আহিছে। এই কৰ্মীসকলে শিশুসকলক পুষ্টি দিয়ে, মাতৃসকলক স্বাস্থ্য বিষয়ত সজাগ কৰি তোলে আৰু বহু ক্ষেত্ৰত তেওঁলোকে সমাজৰ বাবে কাম কৰি আহিছে। কিন্তু এইটো সঁচা যে এই কামৰ তুলনাত তেওঁলোকৰ অৰ্থাৎ আপোনালোকৰ দৰমহা যথেষ্ট কম। বহু বছৰ ধৰি অংগনবাড়ী কৰ্মীসকলে বিভিন্ন ঠাইত দাবী কৰি আহিছে চৰকাৰক, যেনে আমাৰ বেতন বৃদ্ধি কৰক, সুৰক্ষা সুবিধা দিয়ক, পেঞ্চন ব্যৱস্থা উন্নত কৰক। এই দাবীসমূহ নতুন নহয়। বহু দিন ধৰি এইবোৰ আলোচনা হৈ আহিছে। এতিয়া বাইদেউসকল, শেহতীয়া সময়ত এটা নতুন বিষয় আলোচনা হৈ আছে। খবৰ অনুসৰি কিছুমান ঠাইত কোৱা হৈছে যে অংগনবাড়ী কৰ্মীসকলৰ বাবে এককালীন সহায়ৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আলোচনা হ'ব পাৰে। আগতে যি 2 লাখ টকাৰ কথা কিছুমান ঠাইত কোৱা হৈছিল, সেইটো বৃদ্ধি কৰি 4 লাখ টকা কৰাৰ আলোচনা চলিব বুলি কোৱা হৈছে। খবৰ অনুসৰি ইয়াৰ লগতে সহায়ৰ পৰিমাণ আৰু মাৰ্ষিক সুবিধা বৃদ্ধি কৰাৰ বিষয়ে কিছুমান আলোচনা হ'ব পাৰে। বৃদ্ধি কৰাৰ কথাও কিছুমান মানুহে সম্পূৰ্ণ তথ্য নাজানি এইবোৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কিন্তু বাইদেউসকল, মই ইয়াত পুনৰ স্পষ্টকৈ কৈ থৈছোঁ যে এইবোৰ এতিয়ালৈকে চৰকাৰীভাৱে কোনো অফিচিয়েল ঘোষণা কৰা হোৱা নাই। সেইবাবে কেৱল আলোচনা বা সম্ভাৱনা হিচাপে ধৰা হৈছে। এই ধৰণৰ খবৰ ওলাই গ'লেই মানুহৰ মাজত আশাৰ জন্ম লয়, নহয় জানো? বিশেষকৈ যিসকল অংগনবাড়ী কৰ্মী দীৰ্ঘদিন ধৰি কাম কৰি আহিছে, তেওঁলোকে এনে ধৰণৰ খবৰসমূহ শুনিলে খুবেই আনন্দ অনুভৱ কৰে। কিন্তু একেই সময়তে কিছুমান কৰ্মীয়ে সন্দেহো কৰে। কাৰণ আগতেও এনে বহু সময়ত বহু প্ৰস্তাৱ আহিছিল, কিন্তু সকলোবোৰ কাৰ্যকৰী কৰা হোৱা নাছিল। সেয়ে এই ক্ষেত্ৰত সকলোৱে একেটাই কথা কৈছে, অফিচিয়েল ঘোষণাৰ অপেক্ষা কৰা উচিত। বাইদেউসকল,
এতিয়া মই এটা সৰু কাহিনী ক'ম আপোনালোকৰ আগত, যিয়ে এই বিষয়টো সহজকৈ বুজিবলৈ সহায় কৰিব। গাঁও এখনত এজন অংগনবাদী কৰ্মী আছিল। তেওঁ বহু বছৰ ধৰি নিজৰ দায়িত্ব পালন কৰি আহিছিল। প্ৰতিদিনে পুৱাই উঠি শিশুসকলক যত্ন লয়, মাতৃসকলক সহায় কৰে। এইবোৰে আছিল তেওঁৰ জীৱনৰ দৈনন্দিন কাম। কিন্তু তেওঁৰ দৰমহা আছিল একেবাৰে কম। এদিন হঠাতে তেওঁ অসুস্থ হৈ পৰিল। তেতিয়া তেওঁ পৰিয়ালৰ ডাঙৰ সমস্যাত পৰিল। এনেধৰণৰ অৱস্থাত যদি কোনো ধৰণৰ আৰ্থিক সহায় থাকে তেন্তে সেই পৰিয়ালটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই কাৰণে এনেই প্ৰস্তাৱবোৰ মানুহৰ মাজত গুৰুত্ব লাভ কৰে। খবৰ অনুসৰি এই বিষয়টোত বহু মানুহে দৰমহা বৃদ্ধি কৰাৰ দাবী কৰি আহিছে বুলি কোৱা হৈছে। বাইদেউসকল, এতিয়া আমি মূল কথাটোলৈ আহোঁ। 2 লাখ টকাৰ পৰা 4 লাখ টকা, 20,000 পৰা 25,000 টকা, এইবোৰ বিষয়ে আলোচনা হ'ব বা আলোচনা চলিব পাৰে। কিন্তু এইবোৰ ফাইনেল অফিচিয়েল ঘোষণা এতিয়ালৈকে অহা নাই বা চৰকাৰে অফিচিয়েল ঘোষণা কৰা নাই। এই খবৰটো বুজি লোৱা অত্যন্ত প্ৰয়োজনীয়। মই আকৌ এইটো কথা কিয় কৈ আছোঁ জানেনে আপোনালোকক? কাৰণ বহু সময়ত ভুল খবৰসমূহ খুব জোৰেৰে ভাইৰেল হৈ যায়। মানুহে সম্পূৰ্ণ তথ্য নাজানি বিশ্বাস কৰি লয়। সেয়েহে আপোনালোকে সদায় চেষ্টা কৰিব যে অফিচিয়েল খবৰ চাবলৈ, নিশ্চিত তথ্য ল'বলৈ। এই বিষয়টোলৈ আগলৈ কি হ'ব পাৰে সেইটো সময়ে ক'ব। যদি চৰকাৰে এই প্ৰস্তাৱসমূহ অনুমোদন কৰে তেনেহ'লে অংগনবাদী কৰ্মীসকলৰ বাবে এটি ডাঙৰ সুবিধা হ'ব পাৰে। কিন্তু যেতিয়ালৈকে অফিচিয়েল ঘোষণা নাহে তেতিয়ালৈকে এইবোৰ কেৱল আলোচনা হিচাপে ধৰা উচিত। এতিয়ালৈকে অফিচিয়েল কোনো ঘোষণা অহা নাই। আহিলে মই আপোনালোকক ভিডিঅ' মাধ্যমেৰে জনাম। আপুনি যদি অংগনবাদী কৰ্মী বা আপোনাৰ পৰিয়ালত আছে তেন্তে এই ভিডিঅ'টোৰ অন্য এজন কৰ্মীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে সঠিক তথ্যসমূহ লাভ কৰে। লগতে আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি আপুনি এনেধৰণৰ আপডেট নিয়মিত পাব বিচাৰে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।